হিমন্ত বিশ্ব শৰ্মাৰ হাতত যি দিনালৈকে পুলিচ আছে তেওঁ মোৰ পুলিচ মোৰ প্ৰশাসন বুলি ক্ষমতাৰ অপব্যৱহাৰ কৰিব পাৰিব কিন্তু যি দিনাখন হিমন্ত বিশ্ব শৰ্মাৰ ক্ষমতাচ্যুত হ'ব হিমন্ত বিশ্ব শৰ্মাই জিৰণি ল'বৰ কাৰণে জেগা নাপাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ হকিয়নি বহুত হ'ল আৰু মহিলাক ৰঙা চকু নেদেখুৱাব আৰু মহিলাক অসন্মানিত নকৰিবৰ কাৰণে মুখ্যমন্ত্ৰীক আমি হকিয়াই দিছোঁ উত্তৰ পূবৰ 7খনকৈ ৰাজ্যৰ প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰীসকলৰ দ্বাৰা সম্বোধিত যুটীয়া সংবাদমেলৰ সময়তেই গৰজি উঠিল অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ আমি হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ পুলিচ আপোনাৰ হাতত আছে প্ৰশাসন আপোনাৰ হাতত আছে যিটি কেছ দি আপুনি ঠেং ভঙাব ঠিকেই পাৰিব ফচাব ঠিকেই পাৰিব কিন্তু মই আপোনাক কৈছোঁ দুৰ্পদীৰ বস্ত্ৰহৰণ কৰি না দুৰ্যোধন সাৰি গৈছে সীতাক হৰণ কৰি না ৰাৱণ সাৰি গৈছে না সাদ্দাম হুছেইন স্বেচ্ছাচাৰী সাৰি গৈছে না হিটলাৰ সাৰি গৈছে হিমন্ত বিশ্ব শৰ্মা ইমান ডাঙৰ মানুহ নহয় প্ৰসংগ সতীত্বৰ বিনিময়ত চাকৰি কংগ্ৰেছৰ দিনত চৰকাৰী চাকৰিৰ বাবে অসমীয়া যুৱতী বেয়া পথত নমা বুলি পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ বিৰুদ্ধে সমস্বৰে মাত মাতিলে উত্তৰ পূবৰ 7 ৰাজ্যৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰীসকলে Such claim is not only baseless but deeply insinuating, insulting to the dignity, integrity and sacrifices of countless women who have entered public service on the basis of merit. Such statements fuel a culture of sexism and must be publicly condemned. It's a very shameful word. We never expect such word from a chief minister. It is not a political ethic. It is an insult to all the hard-working and deserving women in every country. Not only the people of Assam, not only the women of Assam. উনি একটা সাংবিধানিক এবং প্রশাসনিক পদে বসে যেভাবে মহিলাদের অসম্মান করেছেন সেটা শুধু একটা প্রদেশের মহিলাদেরকেই অসম্মান করেনি এটা সারা ভারতবর্ষের মহিলাদের আত্মসম্মান মর্যাদা এবং সম্ভ্রমের উপর আজ এসেছে প্ৰশ্ন তুলিছে মুখ্যমন্ত্ৰীৰ আসনৰ মৰ্যাদাক লৈও আপুনি গান লগতে আমি গান সব নৰ্থ ইষ্ট পৰা আপুনি গান লগতে সাপোৰ্ট আছে সেইকাৰণে আমি গান ষ্ট্ৰংলি তাইকি কণ্টেইন কৰিব লাগে আৰু তাই লগতে আমি গান আপলিজি ডিমাণ্ড কৰিবলৈ আমি গান চিনি অলবি ষ্ট্ৰং কৰি কিনা কাৰা কৰিব লাগে কৰি I question whether he is eligible to continue as a chief minister if he has such a low opinion of women of the country. মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ বিৰুদ্ধে ইতিমধ্যে ৰাষ্ট্ৰীয় মহিলা আয়োগলৈ পত্ৰ প্ৰেৰণ কৰাৰ সমান্তৰালকৈ সোমবাৰে উত্তৰ পূবৰ প্ৰতিখন ৰাজ্যৰ ৰাজ্যিক মহিলা আয়োগৰ ওচৰত পৃথকে গোচৰ ৰুজু কৰিব প্ৰদেশ মহিলা কংগ্ৰেছসমূহে দুৰ্ভাগ্যজনক কথা মুখ্যমন্ত্ৰীয়েতো কৈ আছে যোৱাকালিৰ পৰা তেওঁৰ মন্ত্ৰী পীযুষ হাজৰিকা তেওঁৰ বিধায়ক কলিতা এওঁলোকে এই কথাটো কৈ যোৱা আৰম্ভ কৰিছে মই আপোনালোকক কৈছোঁ স্বাভিমান আৰু আত্মসন্মানতকৈ মুখ্যমন্ত্ৰীৰ সমৰ্থক হৈ থকাটো ডাঙৰ কথা নহয় স্বাভিমান আৰু আত্মসন্মান ৰক্ষাৰ অৰ্থে এইজন হিমন্ত বিশ্ব শৰ্মাই মহিলাক যি তুচ্ছ তাচ্ছিল্য কৰি বুঢ়া আঙুলি দেখুৱাই ঠাট্টা মস্কৰেৰে অসন্মানিত কৰি চৰিত্ৰহীনা সজালে প্ৰত্যেকে এই কথাটোক বিৰোধিতা কৰাৰ উচিত মীৰা বৰঠাকুৰে আৰু ক'লে তেওঁ কৈছে মই কি ফালতু মানুহ নেকি মই ক্ষমা খুজিবলৈ মই মুখ্যমন্ত্ৰীক কৈছোঁ কোনো সন্মান থকা মানুহে এনেকুৱা ফালতু কথা নকয় যেতিয়া আমি সবে ধৰিলোঁ পুত্ৰলিকা জিলাই জ্বলোৱা হ'ল যেতিয়া জিলাই কেছ দিয়া হ'ল এতিয়া তেওঁ আকৌ ইউটাৰ্ণ মাৰিছে যে মই কোৱা নাই বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত কৈছে মই মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছোঁ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত কোনোবা দুগৰাকী মহিলাৰ কথা কোনোবা এজন তেৱে পঠুৱা ৰাজসাক্ষী হিচাপে কোনোবা এজন মানুহে কৈছে নাম মই নলওঁ উল্লেখনীয় কথাটো হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰোধিতাৰ অচিলাত একত্ৰিত হোৱা উত্তৰ পূবৰ 7 ৰাজ্যৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰীসকলৰ উদ্যোগত গঠিত হ'ল উত্তৰ পূব মহিলা কংগ্ৰেছ ফৰাম মূলতঃ মহিলাৰ সমস্যা আৰু সুৰক্ষাৰ হকে একত্ৰিতভাৱে কাম কৰিবলৈ গঠন হোৱা এই ফৰামে আগন্তুক সময়ত ৰাজনৈতিকভাৱে কি ভূমিকা লাভ কৰে সেয়া হ'ব অতি তাৎপৰ্যপূৰ্ণ ভিডিঅ' জাৰ্নেলিষ্ট দিনম ব্ৰহ্মৰ সহযোগত অমৰেন্দ্ৰ ডেকাৰ ৰিপৰ্ট প্ৰতিদিন টাইম